বহুতো ষ্টুডেণ্টে আমালৈ হোৱাটছএপত এই স্ক্ৰীনশ্বটটো দি সুধিছিল আমাৰ এক্সামটো পিছুৱাই গ'ল নেকি। তো তোমালোকক আজি এই ভিডিঅ'টোত মই তোমালোকক কৈ দিম যে এই স্ক্ৰীনশ্বটটো তোমালোকৰ ৰিয়েল হয় নে ফেক হয়, এই কথাখিনি মই আজি এই ভিডিঅ'টোত কৈ দিম। বহুতো মেছেজ আহিছিল, সেইকাৰণে কিছুমানক মেছেজটো ৰিপ্লাই দিলোঁ আৰু সকলোকে দিব পৰা নাই, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই তোমালোকক কথাটো জনাই দিওঁ। তো এইখন যিখন স্ক্ৰীনশ্বট এইখন তোমালোকৰ ফেক হয়, এইখন ৰিয়েল নহয়। হয়তো এইটো তোমালোকৰ কেতিয়াবা টাইপিং মিষ্টেকত এনেকুৱা হ'ব পাৰে। ঠিক আছে, তো এইটো স্ক্ৰীনশ্বট তোমালোকৰ ফেক হয়, তো এইখন তোমালোকে বিশ্বাস নকৰিবা আৰু তোমালোকে ভালকৈ পঢ়ি যোৱা। যিটো ডেটত তোমালোকৰ এক্সাম হ'ব বুলি কোৱা হৈছে সেই ডেটতে হ'ব বুলি পঢ়ি যোৱা। তো এইখন তোমালোকৰ ফেক হয়। আৰু এখন স্ক্ৰীনশ্বট এইটো দিয়া আছিল যে ইয়াতে লিখা আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ অধীনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা যিখন 11 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল, সেৱা ৰাজ্যত চলি থকা গুৰুত্বপূৰ্ণ নিৰ্বাচনী কাৰ্যসূচী আৰু নিৰ্বাচনকালীন প্ৰশাসনিক ব্যৱস্থাৰ বাবে অনিবাৰ্য কাৰণত 27 ফেব্ৰুৱাৰী 2026 তাৰিখলৈ পিছুৱাই দিয়া হৈছে। তো এইখনো তোমালোকৰ ফেক হয়। এনেকুৱা ধৰণৰ কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। এইখন কিছুমানে বিভ্ৰান্ত কৰাৰ কাৰণে এইখন প্ৰস্তুত কৰিছে, এইখন এডিট কৰা হয়। চ' এইখন তোমালোকৰ ৰিয়েল নহয়, এইখনো তোমালোকৰ ফেক হয়। আৰু যদি বৰ্ডৰ পৰা কোনো ধৰণৰ ইনফৰমেশ্যন আহে আমি তোমালোকক জনাই দিম। চ' তোমালোকে যিটো ডেটত তোমালোকৰ এক্সাম হ'ব বুলি কথা আছিল সেই ডেটটোতে হ'ব বুলি তোমালোকে পঢ়ি যোৱা। যদি কিবা বৰ্ডৰ ফালৰ পৰা অফিচিয়েলি কিবা নটিফিকেশ্যন আহে আমি তোমালোকক জনাই দিম। তো আজি ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।